এতিয়া কেৱল ইউটিউবতে সীমাবদ্ধ নহয়। এছআৰ এডুকেশ্যনৰ পৰা অনলাইন মাধ্যমত টিউশ্যনৰ সুবিধা। ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ 49 টকাতে লাভ কৰিব এই টিউশ্যন। কিন্তু এতিয়া বৰ্তমান অফাৰ দি আছে, তাতকৈ কমত টিউশ্যন কৰিব পাৰিব। অধিক জানিবৰ বাবে ওপৰত দিয়া নম্বৰটোত SMS কৰক বা ফোন কৰক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। বহুতৰে পৰীক্ষা বৰ্তমান গ'ল, কিন্তু বহুতৰে যোৱাই নাই। পৰীক্ষাটো হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চৰিত্ৰ গোট মূল্যায়ন কিছুমানৰ 50 নম্বৰীয়া হয়, বাট এনুৱেল এক্সাম বুলি বছৰেকীয়া পৰীক্ষা তোমালোকৰ 100 নম্বৰীয়া। এনেকুৱা যিকোনো পৰীক্ষাই নহওক, তোমালোকে এইখন প্ৰশ্ন চালে আইডিয়া এটা কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল। কাৰণ প্ৰতিখন স্কুল বা ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হয়, যিহেতু কিছুমানৰ চৰিত্ৰ গোট মূল্যায়ন হিচাপে হয়, কিছুমানৰ আকৌ বছৰেকীয়া পৰীক্ষা হিচাপে 100 নম্বৰীয়া হয়, 50 নম্বৰীয়া এনেকুৱাকৈ হয়। তোমালোকে এইখন চালে আইডিয়া এটা কৰিব পাৰে, যিকোনো নম্বৰ যিয়েই নহওক। ছাত্ৰ ছাত্ৰীসকল, সময় থাকে 2 ঘণ্টা। যদি 50 নম্বৰীয়া হয়, 100 নম্বৰীয়া হ'লে 3 ঘণ্টা সময় থাকিব। ইয়াৰে প্ৰথম হৈছে 1 নম্বৰটো শুদ্ধ উত্তৰটো বাছি উলিওৱা। ছাত্ৰ ছাত্ৰীসকল, এইবিলাক সকলোবিলাক প্ৰশ্ন উত্তৰ মই গ্ৰুপত দিয়া দিছোঁ। বহুতো প্ৰশ্ন উত্তৰ গ্ৰুপত দিয়া হৈছে, তোমালোকে পাইছা। যিবিলাকে গ্ৰুপত নাই, তোমালোকক কৈ থওঁ, গ্ৰুপটোত জইন হোৱা। 9394628219 এইটো হোৱাটছএপ গ্ৰুপ হয়। ইয়াত প্ৰশ্ন উত্তৰবিলাক দিয়া হয়, কাৰণ সকলো ভিডিঅ' প্ৰস্তুত কৰা সম্ভৱ নহয়, কাৰণ মোৰ তাত বহুতো প্ৰশ্ন আছে। তোমালোক বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে পঠোৱা পৰীক্ষা যিবিলাক হৈ গ'ল তেওঁলোকে, গতিকে তোমালোকে গ্ৰুপটোত জইন হ'লে তোমালোকে প্ৰশ্নকাকতখিনি পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত যিকোনো 3টা অপশ্যন আছে, তাৰে যিটো শুদ্ধ সেইটো উলিয়াব লাগে। 5 নম্বৰ থাকে, 1 পূৰণ 5, অৰ্থাৎ এটা প্ৰশ্নত 1 নম্বৰকৈ আছে। শব্দৰ তীব্ৰতা প্ৰকাশ কৰা এককটো কি হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডেচিবেল। তলৰ কোনবিধ বিদ্যুতৰ সুপৰিবাহী? ইয়াৰে শুদ্ধ উত্তৰ চাম তাম। ভূমিকম্প তৰংগ লিপিবদ্ধ কৰা যন্ত্ৰটো কি হয়? চিস্মগ্ৰাফ। তাৰপিছত হৈছে দৃষ্টিশক্তি প্ৰতিবন্ধীসকলৰ বাবে উপযোগী পদ্ধতি হৈছে ব্ৰেইল পদ্ধতি। সূৰ্যৰ নিকটতম গ্ৰহটো হ'ল বুধ গ্ৰহ। ছাত্ৰ ছাত্ৰীসকল, এইবিলাক তোমালোকক ক্লাছত মই কৰিয়ে দিছোঁ। তোমালোক যিবিলাকে জড়িত হৈ থকা নাই, নতুনকৈ ভিজিট কৰিছে চেনেলটোত, তোমালোকে চেনেলটোত গৈ তোমালোকে ভিডিঅ'বিলাক চোৱা। তাৰপিছত 2 নম্বৰ চমু উত্তৰ দিয়া। ইয়াতো 1 পূৰণ 5, অৰ্থাৎ প্ৰতিটো প্ৰশ্ন 1 নম্বৰকৈ আছে। 5টা প্ৰশ্ন আছে। কম্পনাংকৰ এছআই একক কি বা কম্পনাংকৰ একক কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হাৰ্টজ। কম্পনাংকৰ একক হৈছে হাৰ্টজ। কোনো বস্তু আহিত হয় নে নহয় চাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বিদ্যুৎ বীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। চকুৰ মণি আকাৰ কিহে নিয়ন্ত্ৰণ কৰে? চকুৰ মণি আকাৰটো নিয়ন্ত্ৰণ কিহে কৰে বুলি যিটো প্ৰশ্ন, এইটোৰ আইৰিছে নিয়ন্ত্ৰণ কৰে। তাৰপিছত হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? বৃহস্পতি হয়। বায়ুমণ্ডলত থকা শতকৰা নাইট্ৰজেনৰ পৰিমাণ কিমান? 78%। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 1 নম্বৰ কেইটা গম পালা। 2 নম্বৰ কেইটাও তেনেকুৱা তোমালোকে পাৰিবা। মই যিহেতু ক্লাছত বুজাই দিছোঁ পৰ্যায়কাল বোলে কি বুজা, একেবাৰে সহজ, তোমালোকে পাৰিবাই। বিদ্যুৎ লেপন মানে কি? ভাৰতৰ 2খন ৰাজ্যৰ নাম উল্লেখ কৰা য'ত ভূমিকম্প প্ৰবল সম্ভাৱনা আছে। তোমালোকক কৈয়ে দিছোঁ, যিখন কাশ্মীৰ আৰু ৰাজস্থান আছিল। তাৰপিছত পাৰ্শ্বীয় প্ৰতিলোমন বুলিলে কি বুজা? 2টা তাৰকাপুঞ্জৰ নাম লিখা। ছাত্ৰ ছাত্ৰীসকল, এইবিলাক মই ক্লাছত আৰু নোটছ মই হোৱাটছএপত দিয়ে দিছোঁ, তোমালোকে নিশ্চয় পাৰিবা। তাৰপিছত 4 নম্বৰত ইয়াত উত্তৰ দিয়া। কি প্ৰকাৰে পানী প্ৰদূষিত হয়? একেবাৰে সহজ, তোমালোকে নিজৰ ভাষাৰে লিখিব পাৰিবা। তোমালোকৰ ওচৰত কেনেদৰে পানী প্ৰদূষিত হৈছে। প্ৰতিফলনৰ সূত্ৰসমূহ লিখা। সূত্ৰসমূহ মই দি দিছোঁ, তোমালোকে পাইছা। বজ্ৰপাতৰ পৰা সুৰক্ষা পাবলৈ কি ব্যৱস্থা ল'ব লাগে? একেবাৰে সহজ প্ৰশ্ন, এইবিলাক তোমালোকে নিশ্চয় পাৰিবা। ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? ব্যাখ্যা কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যে নোৱাৰা এইকেইটা কৰিব, যিবিলাকে নতুনকৈ আহিছে, তোমালোকে কমেণ্ট কৰি জনাবা। মই নোটছ বনাই তোমালোকক হোৱাটছএপ গ্ৰুপত দি দিম। এটা দোলকে 4 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্ণয় কৰা। তাৰপিছত হৈছে 5 নম্বৰ খালী ঠাই পূৰ কৰা। অবাঞ্ছিত শব্দক ডেছ বোলে, অৰ্থাৎ কোলাহল বোলে। দ্ৰব্য এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। ৰঙা ৰঙৰ গ্ৰহটো হৈছে মঙ্গল গ্ৰহ। সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন। তাৰপিছত হৈছে 6 নম্বৰ প্ৰশ্নটো হৈছে সত্য অসত্য চিহ্নিত কৰা। ইনছেট এটা কৃত্ৰিম উপগ্ৰহ, এইটো হ'ব শুদ্ধ। আপতন কোণ প্ৰতিফলন কোণৰ সমান নহয়, এইটো হ'ব অশুদ্ধ, যিহেতু আমি পঢ়ি আহিছোঁ। একেজাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে, এইটো অসত্য। মানুহৰ বাবে শ্ৰাব্যসীমা 20 হাৰ্টজৰ পৰা
20,000 হাৰ্টজলৈকে এইটো শুদ্ধ। শব্দ প্ৰদূষণ কাক বোলা? শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ উপায় কি? মানুহৰ চকুৰ স্পষ্ট চিত্ৰ অংকন কৰি ইয়াৰ অংশসমূহ চিনাক্ত কৰা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকৈ চিত্ৰটো আঁকিবা, অৰ্থাৎ চিত্ৰবিলাক চাবা। মই এটা ভিডিঅ'ত তোমাক কি চিত্ৰ আহিব পাৰে এই বিষয়ে আলোচনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকে এটা ইনফৰমেশ্যন বা অতি সুখবৰ বুলিয়ে ক'ব পাৰোঁ যে এছাৰ এডুকেশ্যনৰ পৰা অনলাইন মাধ্যমত টিউশ্যনৰ সুবিধা লাভ কৰক। ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ফিজ মাত্ৰ 49 টকা। হোৱাটছএপ নম্বৰটো দেখা পাইছে 9394628219। ক্লাছ 9ৰ এডমিশ্যন হৈ আছে। তোমালোক যিহেতু ক্লাছ 9 পাবা, 1 এপ্ৰিলৰ পৰা ক্লাছ হ'ব, তোমালোকৰ এডমিশ্যন হৈ আছে। এডমিশ্যনত তোমালোকে কি কৰিবা? 3 মাহৰ লগতে গণিত আৰু বিজ্ঞানৰ ই-বুক, যিখন PDF হিচাপে মোবাইলতে পঢ়িব পাৰিবা, 169। বৰ্তমান 3 দিনৰ কাৰণে অফাৰ চলি আছে, অতি সোনকালে তোমালোকে পে'মেণ্ট কৰা। 1 বছৰত 480 টকা। 1 এপ্ৰিলৰ পৰা ক্লাছ আৰম্ভ হ'ব। প্ৰত্যেক সপ্তাহত একোটাকৈ পৰীক্ষা লোৱা হ'ব।